যোৰহাটৰ তিতাবৰত বাদাম বুলি বঙালী এৰাগছৰ গুটি খাই অসুস্থ 13টাকৈ শিশু। তিতাবৰৰ বৰচকৈতা বাগানত সংঘটিত হৈছে এই ঘটনা। অসুস্থ শিশুকেইটাক যোৰহাট মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰা হৈছে। অসুস্থ শিশুকেইটাৰ বয়স 3ৰ পৰা 10 বছৰ আৰু শুকুৰবাৰে বিয়লি সংঘটিত হয় এই ঘটনা। আৰু সম্প্ৰতি শিশুকেইটা সংকটমুক্ত বুলি সদৰি কৰিছে যোৰহাট মেডিকেল কলেজ হাস্পতালৰ চিকিৎসকে। আমাৰ এইটো বৰচকৈতা লাইন পৰে নৰ্থ বৰচকৈতা। এই ল'ৰা ছোৱালী বিলাকে মানে দিনত মানে এই পথাৰ দাঁতিত খেলি আছিলে। খেলি থকা অৱস্থাত এই যিটো বঙালী এৰা বুলি কয় তাৰ গুটিবিলাক আনি পেলাই সিহঁতি খেলিছিলে নে কি মানে খুন্দি ইটা দি খুন্দি বগাটো ওলাইছে নাই বাদামৰ লেখীয়া সেইটো খাই দিলে। খাই দিয়াৰ পাছত মানে প্ৰায় 1.5 ঘণ্টামান পাছত তাহাঁতৰ মানে পেটত চাগে এফেক্ট হৈছে। তেতিয়া বমি কৰিছে। তেতিয়া কৈছে আমি এনেকে বস্তুকেইটা খাইছো বোলে। চাইছে হয় এইকেইটা গুটি খাইছে। কেইজন ল'ৰা এতিয়া ল'ৰা ছোৱালী মিলাই 13 জন। কিমান ডাঙৰ? 8 বছৰ, 9 বছৰ, 7 বছৰ, 5 বছৰ তেনেকুৱা আছে। 3 বছৰ আছে নি? 3 বছৰ নাই। ক'ত আছে এতিয়া যোৰহাট মেডিকেলত আছে। ল'ৰা কেইটা ছোৱালী কেইজনী? ছোৱালী কেইটা 4টামান হ'ব নেকি? আৰু ল'ৰা এতিয়া যোৰহাট মেডিকেলত আছে। অৱস্থা কেনেকুৱা এতিয়া? অৱস্থাটো ইয়াততো যেনেকুৱা অৱস্থা আছিলে তাত মেডিকেল নিতো বহুতেই আৰাম পাইছে। মানে ডাক্তৰে মেডিকেলত চিকিৎসা কৰিলেতো চেলাইন বেজি দিছে, তেতিয়া আৰাম পাইছে।